নমস্কাৰ সকলোকে স্বাগতম জনাইছো অন্য এটি ভিডিঅ'লৈ আৰু আজি আহিছো ভাইটি সুমিতৰ ঘৰত সুমিতৰ বিষয়ে আপোনালোকে সকলোৱে জানে যুৱ লেখক প্ৰকৃতিপ্ৰেমী ভাইটি প্ৰকৃতি সম্পৰ্কে খুব নিৰলভাৱে কাম কৰি আছে সুমিতে লগতে খুব ধুনীয়া এটা প্ৰচেষ্টাৰে খুব ধুনীয়া এটা নতুন কাম সুমিতে আগবঢ়াই লৈ গৈছে এটো হৈছে বনকুঞ্জ এফালে দেখিছে আপোনালোকে বনকুঞ্জ দা লাৰ্নিং হাব সুমিত আজিৰ ভিডিঅ'টোলৈ পুনৰবাৰ স্বাগতম জনাইছো বহুত বহুত ধন্যবাদ আপোনালোককো স্বাগতম মৰিয়ালে হয় হয় অকনমান যদি আমি বনকুঞ্জ দা লাৰ্নিং হাব ইতিবাচক শিক্ষা আৰু বিজ্ঞান মনস্ততাৰ প্ৰচাৰ প্ৰসাৰে আমাৰ মূল লক্ষ্য এই বিষয়ে অকমান কৈ দিয়াচোন প্ৰথমতে আসলতে মই এই কামটো হয় হয় ভ্ৰাম্যমান অৱস্থাত কৰি আছো তাৰমানে বেলেগ বেলেগ ঠাইত কৰি আছো হয় 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 বিভিন্ন ঠাইত মই অতিথি বক্তৃতা মই প্ৰদান কৰি থাকো বক্তৃতামালা দিওঁ বিশেষকৈ ল'ৰা ছোৱালী আৰু কলেজ শিক্ষানুষ্ঠানৰ মাজত বিজ্ঞান আৰু ইতিবাচক শিক্ষা যিটো শিক্ষানো কি শিক্ষা বহুত প্ৰকাৰ আছে ইতিবাচক শিক্ষা যিটো শিক্ষাই নেকি আমাক জীয়াই থাকিবলৈ শিকায় যি আমাক বাট দেখাই দিছে ইতিবাচক শিক্ষা আৰু বিজ্ঞান মনস্কতা বহু মানুহ বিজ্ঞানৰ ডিগ্ৰীধাৰী হৈও বিজ্ঞান মনস্কতাৰ গৰাকী হ'ব পৰা নাই সেইখিনি আমি গুৰুত্ব দিছো ইয়াত আৰু ইয়াত যে কেৱল সেয়াই নহয় আমি ইয়াত যিটো সাধাৰণ পাঠ্যক্ৰম যিটো টিউচন বুলি কয় সেই বিভিন্ন বিষয়ৰ টিউচনো আমি ইয়াত মানে প্ৰদান কৰো আমাৰ অভিজ্ঞ শিক্ষকৰ গোট এটা আছে আমাৰ সৈতে আৰু শিক্ষকো আছে বিজ্ঞান গণিত তাৰ পৰা আৰম্ভ কৰি যিখিনি বিষয় সাধাৰণতে ল'ৰা ছোৱালী অসুবিধা পায় বুলি কয় সেইবোৰ বিষয়ে শিক্ষাদান আমি কৰিবলৈ চেষ্টা কৰো ইয়াত আমাৰ অষ্টম সপ্তম অষ্টম শ্ৰেণীৰ পৰা আৰম্ভ কৰি একেবাৰে দ্বাদশ শ্ৰেণীলৈকে ল'ৰা ছোৱালীসকলে ইয়াত আমি শিক্ষা গ্ৰহণ কৰিব পাৰিব বিজ্ঞান শাখাৰ ৰসায়ন বিজ্ঞান জীৱ বিজ্ঞান পদাৰ্থ বিজ্ঞানৰ পৰা আৰম্ভ কৰি বিজ্ঞান শাখাৰ প্ৰতিটো বিষয় আমাৰ ইয়াতে পাঠদান কৰা হয় যদি অসুবিধা পায় আৰু কলা শাখাৰ প্ৰতিটো শাখাৰ কাৰণে ইংৰাজীখন একেই গতি ইংৰাজীৰো শিকোৱা হয় আৰু অৰ্থনীতি বিজ্ঞান কলা শাখাৰ ইয়াত আমাৰ ইয়াত যিহেতু এই অঞ্চলত অসুবিধা পোৱা যেন লাগে আৰু আমাৰ ইয়াত দিবলৈ থাকিলে যিকোনো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষা যেনেকৈ ধৰক নবোদয় তাৰপিছতে আন কিছুমান প্ৰতিযোগিতামূলক পৰীক্ষা থাকে সেইবিলাকৰ কাৰণে আমি তেওঁলোকক প্ৰস্তুতি প্ৰদান কৰো আৰু তাতকৈ ডাঙৰ কথাটো হ'ল আমি হাতে কামে কেনেকৈ তাৰ মানে প্ৰকৃতিৰ সৈতে খেলিব পাৰো সেইবিলাক ইয়াত কৰি থাকো খুব ধুনীয়া কথা খুব ভাল কথা দেখিছে আপোনালোকে পুনৰবাৰ দেখুৱাই দিছো বনকুঞ্জ দা লাৰ্নিং হাব খুব ধুনীয়াকে বেনাৰখন লগাইছে এ প্ৰিমিয়াম ইনষ্টিটিউচন ফৰ পজিটিভ এণ্ড চাইণ্টিফিক লাৰ্নিং এই গোটেই লাইনটোতে আপোনালোকে গম পাইছে আচলতে কি কি হ'ব মিডিয়াম ইংলিছ আছামিজ ক্লাছ মানে গোটেইকেইটা ক্লাছেই হ'ব 8 to 12 লৈকে আৰু লিখিছে ইয়াতে তাইখিনিয়ে মানে অভিজ্ঞ শিক্ষকৰ দ্বাৰা পাঠদান ছাত্ৰ ছাত্ৰীৰ সৰ্বাংগীন বিকাশত গুৰুত্ব প্ৰদান নৈতিক আৰু মানৱীয় প্ৰমূল্য গঢ়াৰ মানে এই বস্তুটোৱে আচলতে বহুতখিনি বুজাইছে বিজ্ঞান আৰু প্ৰযুক্তিৰ সমলৰ দ্বাৰা পাঠদান গম পাইছে নহয় আপোনালোকে আৰু এইখিনি থাকিব লগতে টিউচনৰ হেৰিটো আছে মানে পঢ়িব পাৰিব আৰু বিভিন্ন ধৰণৰ মানে প্ৰকৃতি সম্পৰ্কীয় শিক্ষাও ল'ব পাৰিব নহয় জানো নিশ্চয় নিশ্চয় আৰু প্ৰকৃতি সম্পৰ্কীয় আৰু গৰম বন্ধত কেম্পিং চেম্পিং গ্ৰীষ্ম বন্ধ আৰু শীতৰ বন্ধত আমি দুটাকৈ তাৰমানে বিশেষ শিবিৰ স্পেচিয়েল কেম্প আমি ইয়াত কৰাৰ চেষ্টা কৰিম তাৰমানে কৰিমেই আৰু আমাৰ সপোনৰ ভিতৰতে পৰে আৰু আমাৰ আঁচনিৰ ভিতৰতো পৰে তাত আমি বিভিন্ন ঠাইৰ পৰা বিভিন্ন বিষয়ত অভিজ্ঞ সমল ব্যক্তি আমি মাতিম আৰু এইটো এটা ৰেচিডেন্সিয়েল কেম্প হ'ব আৱাসিক শিবিৰ 2-3 দিন প্ৰকৃতিৰ মাজত থাকি প্ৰকৃতিৰ মাজত এই পৰিকাঠামোগত ব্যৱস্থাৰ পৰা আঁতৰি কেনেকে বিজ্ঞান প্ৰকৃতি শিকিব পাৰি তাকে আমি ইয়াত কৰিবলৈ চেষ্টা কৰিম খুব ভাল কথা যিহেতু আপোনালোকে বহুতে জানে যে সুমিত হৈছে উদ্ভিদ বিজ্ঞানৰ ছাত্ৰ গতিকে আপোনালোকে যদি প্ৰকৃতি সম্পৰ্কে শিকিবলৈ বা জানিবলৈ মন থাকে ইয়াতকে ভাল ঠাই মই হয়তো অন্য ঠাই মানে নাই বুলি ভাবিম মানে ইয়ালৈকে আহক আপোনালোকে লগতে ইয়াৰ লগত সংযোগী হিচাপে এখন ফুলৰ নাৰ্চাৰী দেখিছো সুমিত এখনো আৰম্ভ কৰা হৈছে আচলতে ফুলৰ নাৰ্চাৰীটো ফুলৰ নাৰ্ছিং কৰাটো মোৰ এটা চখ মোৰ এটা খুব আগৰে পৰা এটা হাবিয়াস মই যিহেতু এই বিষয়ৰে ছাত্ৰ গতিকে বিভিন্ন সময়ত বিভিন্ন বৰ্গৰ বিভিন্ন পৰিয়ালৰ উদ্ভিদৰ সৈতে আমাৰ খেলা মেলা কৰি থাকিব লগা হয় গতিকে মই ইয়াত ডিগ্ৰী পঢ়ি থকা সময়ৰ পৰা বিভিন্ন ধৰণৰ ফুল সংগ্ৰহ কৰি আছো এতিয়া ভাবিলো যে ফুল সাধাৰণতে মানুহে কৰে আমাৰ মানুহবোৰে প্ৰায় ফুলৰ প্ৰতি এটা দুৰ্বলতা থাকে আৰু ফুল পবিত্ৰতাৰ প্ৰতীকো আপোনাৰ জীৱন ফুলৰ দৰে সুন্দৰ হোক বুলি কোৱা হয় কিন্তু সেই ফুলৰ পুলিটো কিনি তাৰ পৰৱৰ্তী পৰ্যায়ত বহুতে সেই ফুলৰ পুলিটোৰ উচিত যত্ন ল'ব নোৱাৰি ফুলৰ পুলিটো মাৰি পেলাই গতিকে আমি ইয়াত কেৱল নাৰ্চাৰী নহয় আমাৰ ইয়াত শিকিব পাৰিব যে ফুলৰ পুলিটো কেনেকে ৰাখিব লাগে পুলি অৱস্থাৰ পৰা ফুলৰ পুলিটো ডাঙৰ কৰিবলৈ হলে বা সেই ডাঙৰ পুলিৰ পৰা আকৌ কেনেকে পুলি প্ৰস্তুত কৰিব লাগে সেই আটাইখিনি টেকনিক আমাৰ ইয়াত শিকিব পাৰিব তাৰ মানে সেইটোৱে আমাৰ ব্যতিক্ৰম আনবোৰ ফুলৰ সাধাৰণ যিবোৰ দোকান থাকে তাতকে আমাৰ সেইটোৱে ব্যতিক্ৰম হ'ব সেইখিনি আৰু এটা কথা যেহেতু ফুলৰ কথাখিনি কৈছেই আকৌ লগতে যদি আপোনালোকে ধৰক বিভিন্ন ফল মূলৰ পুলি লাগে আপোনালোকক ধৰক আমলখিৰ পুলি হওক
বা ধৰক আমাৰ লিচু আম এইবিলাক পুলি লাগে কেনেকে ৰোপণ কৰিব লাগিব ইয়াৰ বৈজ্ঞানিক নাম কি ইয়াৰ ঔষধি গুণ কি কি গোটেইখিনি আচলতে আপোনালোকে জানি বুজি যাব পাৰিব ইয়াৰ পৰা আৰু কেনেকে বস্তুখিনি কেনেকে ৰুৱে গোটেই প্ৰতিপাল কেনেকে মানে কৰে সেইখিনি কথাও আপোনালোকে অন্যান্য বৃক্ষ যদি কিবা এটা ৰুব বিচাৰে ডাঙৰ গছো সেইখিনি গোটেইখিনি আচলতে ইয়াৰ পৰা সুধি যাব পাৰিব শিকি যাব পাৰিব কোনটো সময়ত কেনেকে পানী কিমান দিব লাগে কোনটো সময়ত গোটেই কথাখিনি আপোনালোকে শিকিব পাৰিব লগতে অকণমান আমি বাগিচাখন অকণমান গ্ৰীণ খুব ধুনীয়াকে ইয়াতে লিখিছে যে ইয়াত থলুৱা আৰু ঋতুকালীন ফুলৰ পুলি পোৱা যায় ফুলৰ পুলিও খুব ধুনীয়াকে আনিছে অকণমান ফুলৰ পুলিখিনি যদি আমি চাব চেষ্টা কৰো এইখিনি কি বুলি কয় এইখিনি হৈছে চন্দ্ৰমল্লিকা বা ইন্দ্ৰমালতী এইখিনি ন এইখিনি ইংৰাজীত ক্ৰিসেন্থেমাম বুলি কয় ক্ৰিসেন্থেমাম বুলি কয় আৰু বিশ্বত এতিয়া এই ক্ৰিসেন্থেমামটো যেটো ফ্লোৰিকালচাৰ ফুলৰ খেতিত ইয়াৰ যথেষ্ট চাহিদা আছে আৰু খুব জনপ্ৰিয় ফুল এইটো বৰ ধুনীয়াকৈ ফুলে আৰু উপহাৰ দিবলৈ এই পাহ ফুল খুব ভাল এটো স্নোবল বুলি কয় স্নোবল ক্ৰিসেন্থেমামৰ স্নোবল প্ৰজাতি তাৰমানে এই বৰফৰ দিছি থাকে বল হৈ আছে খুব ডাঙৰকে ফুলে ইয়াৰ আৰু বেলেগ বেলেগ প্ৰজাতিও আছে আমাৰ ইয়াত আমি দেখুৱাম এই ক্ৰিসেন্থেমাম জোপা এবাৰ কিনি লোৱাৰ পিছত বছৰ বছৰ কিনি থাকিব নালাগে নালাগে আচ্ছা ইয়াৰ পৰা আমি পুলি প্ৰস্তুত কৰিব পাৰো ইয়াৰ পৰা কাটিং প্ৰস্তুত কৰি কোন সময়ত কৰিব লাগিব সেইখিনি কথা আমাৰ ইয়াত শিকিব পাৰিব আৰু পুলিও ৰাইজে ইয়াৰ পৰা সংগ্ৰহ কৰিব পাৰিব আৰু বিশেষ কথাটো হ'ল আমি বাৰে বাৰে যে কিনো পুলিবিলাক নিও এবাৰ মৰহি যায় খতম হৈ যায় আকৌ সিজনত আনো কিন্তু আপুনি যে ইয়াৰ পৰা এনেকুৱা পুলি এটা লয় খুব ধুনীয়াকে ইয়াৰ পৰা আমি আকৌ কেনেকে পুলি প্ৰস্তুত কৰিব পাৰিম সেইখিনি কথাও খুব ধুনীয়াকে সুমিতে শিকাই দিব লগতে কি বল বুলি কৈছে এটা স্নোবল ক্ৰিসেন্থেমামৰ স্নোবল প্ৰজাতি ভেৰিয়েচন ন হয় গতিকে এটো এটা হৈ গল ইয়াৰ পৰা বিভিন্ন ৰঙী পাব বিভিন্ন ৰঙী আমাৰ স্নোবলৰ প্ৰজাতিবোৰ আছে এয়া এটা খুব ধুনীয়া ৰং এইটো আন এটা প্ৰজাতি ফুলবোৰ ফুলি থকা ফুলবোৰে পাব এতিয়া যেহেতু এইটো ঋতুত এতিয়া ফুলবোৰ ফুলিয়ে থাকে ইয়াৰে পিছত আৰু বিভিন্ন ধৰণৰ আমাৰ এইখিনি যেটো মেৰিগোল্ড মেৰিগোল্ডক ইনকা বুলি কয় এনে মেৰিগোল্ডটো এতিয়া আমাৰ ঢেৰ নাম আছে বৈজ্ঞানসন্মত নামটো টেগেটিস স্পেচিছ কিন্তু আজিকালি যেহেতু ট্ৰেড নেম কিছুমান থাকে যেনেকে এটা ভিনেগাৰৰ ট্ৰেড নেমটো ভিনেগাৰ কিন্তু আমি যদি বিজ্ঞানৰ ফলে ক'বলৈ যাওঁ হেতু ক'বলৈ এচিটিক এসিড গতিকে এই যেটো হেৰি নাৰ্জি এটো ইনকা বুলি কয় তেওঁলোকে এটা নাৰ্জি ফুল ঘৰৰ বাগিচাত থাকিব লাগে থকাৰ কাৰণ এটা আছে আচ্ছা তাৰ মানে এই নাৰ্জি ফুলৰ পাতত এটা ঘ্ৰাণ থাকে তাৰমানে ই এটা কেমিকেল মাটিত এৰে সেইটোৱে মাটিত জন্ম হোৱা বহু ধৰণৰ নিমাটোডছ জাতীয় কিছুমান সৰু সৰু অনুজীৱ থাকে যিবোৰে আন কিছুমান গছত ক্ষতি কৰে বিশেষকৈ বিলাহী খেতি বা আন খেতিত কৰে সেইকাৰণে গ্ৰীণ হাউচত এইটো থাকিব লাগে ই এটা প্ৰাকৃতিক তাৰ মানে বীজাণু নাশক বা অনুজীৱ নাশক এটা বিলাহী খেতিৰ মাজে মাজে যদি নাৰ্জি ফুলৰ পুলি ৰুব লগা হয় বিলাহীত সেইটো পৰিমাণে ইমান কেমিকেল দিব লগা নহয় গতিকে এই বস্তুটো আমাৰ পৰা ল'ব পাৰিব আৰু নাৰ্জি ফুলৰো কিছুমান কথা ইয়াত জানিব পাৰিব গতিকে দেখিছে আপোনালোকে ফুল পুলি অকল কিনাই নহয় আপোনালোকে ফুলটো কিনিও পাৰিব লগতে ইয়াৰ কিদৰে প্ৰতিপাল কৰিব লাগে বৈজ্ঞানিক নাম কি ইয়াৰ ঔষধি গুণ কি বা অন্যান্য কি গুণ আছে আটাইখিনি বস্তু আপোনালোকে শিকিব পাৰিব এইবোৰ আচলতে ঋতুকালীন ফুল মানুহে এইবোৰ গৃহসজ্জা সেইবিলাকত ব্যৱহাৰ কৰে এইবিলাক অৰ্নামেণ্টেল আলংকাৰিক গুণ সম্পন্ন ফুল ইয়াৰ ভাৰবেনা ইয়াৰ নামটো হৈছে ভাৰবেনা ই এই শীতকালতে ফুলে ই আচলতে বিদেশী উদ্ভিদ গতিকে আমি আমদানি কৰি লৈছো ইয়াৰ বীজৰ পৰা গুটি প্ৰস্তুত কৰিব লাগে এইবোৰ আচলতে বাগিচা সজোৱাত ব্যৱহাৰ কৰা হয় আৰু এইবিধ উদ্ভিদ পইনচেটিয়া কি বুলি কয় পইনচেটিয়া ইয়াৰ আচলতে এই পাতৰ ৰং দেখিছেনে ওপৰৰ পাত কিখিলা কেনেকুৱা ৰঙচুৱা হৈ গৈছে হয় গতিকে এইটো আমি কাটিং প্ৰস্তুত কৰি ইয়াৰ পৰা পুলি কৰিব পাৰো এবাৰ কিনি লৈ যোৱাৰ পিছত এইখিনি খুব ধুনীয়া ইয়াৰ যথেষ্ট চাহিদাও আছে আমি এফালে সোমাই যাবলৈ চেষ্টা কৰিম এইটো হৈছে চেলচিয়া বুলি কয় চেলচিয়া অসমীয়াত যে আমি কুকুৰা যায় বুলি কওঁ সেই কুকুৰা যায়ৰে ই এটা প্ৰজাতি ইয়াক চেলচিয়া বুলি কয় কক্সকম হয় এইটো এটা মানে বৰ্ণসংকৰ প্ৰজাতি হাইব্ৰিড ইয়াৰ হাইব্ৰিডাইজেচন কৰিছে কুকুৰাজহা ফুল বুলি কওঁ নহয় আমি কুকুৰাজহা হয় ডাঙৰ হয় ইয়াৰে তাৰমানে এতিয়া এই আলংকাৰিক গুণ হিচাপে বাগিচা সজ্জাত ব্যৱহাৰ কৰিবলৈ এই ফুলবোৰৰ মানে এই হাইব্ৰিডাইজেচন কৰিছে বৰ্ণসংকৰ প্ৰজাতি এইবোৰ চেলচিয়া আৰু যদি সেইফালে ডাঙৰটো যদি আমি দেখুৱাবলৈ চেষ্টা কৰিম বহুত ফুল আছে কিন্তু যিখিনি পাৰো আমি চাব চেষ্টা কৰিম এটো চন্দ্ৰমল্লিকাৰ এটা প্ৰজাতি ক্ৰিসেন্থেমাম এটো মামছ ক্ৰিসেন্থেমাম বুলি কয় এটো দেখিছে কিমান ডাঙৰ থোপা এটো খুব ধুনীয়া এটো তাৰ মানে যিকোনো ধৰণৰ মঞ্চ সজ্জা বা বিবাহৰ অনুষ্ঠান সজাবলৈ বা প্ৰিয়জনক উপহাৰ দিবলৈ এই ফুলটো ব্যৱহাৰ কৰে ইয়াৰ পৰা আমি তাৰ মানে পুলি প্ৰস্তুত কৰিব পাৰো বেলেগ বেলেগ কালাৰৰ আছে এই ইয়াত আমাৰ আন কিছুমান কালাৰো আছে এই এটো দেখিছে এটা বেলেগ কালাৰৰ গতিকে এই মামছ ক্ৰিসেন্থেমামটো খুবেই জনপ্ৰিয় হয়
তাৰ পাছত আছে আমাৰ ক্ৰিসেন্থেমামৰে চন্দ্ৰমল্লিকাৰে আন এটা প্ৰজাতি এটো ডুৱাৰ্ফ ভ্যাৰাইটি বুলি কয় ডুৱাৰ্ফ মানে চাপৰ আমাৰ এই বাগিচাত কিছুমান টাৰ্ম থাকে টাৰ্মিনোলজি কিছুমান শব্দ থাকে ডুৱাৰ্ফ মানে চাপৰ আৰু তল মানে ওখ এটো ডুৱাৰ্ফ ভ্যাৰাইটি হয় চন্দ্ৰমল্লিকাৰ আজিকালি যেহেতু ঠাইৰ অভাৱ গতিকে মানুহে নিজৰ টেবুলত পঢ়াৰ মেজখনত বা নিজৰ এই অতিথি কোঠাত সজাবলৈ এইবোৰ বিজ্ঞানে কৰিছে আৰু খুব ভাল কথা তাৰ পিছতে আমাৰ ইয়াত আছে নয়নতৰাৰ যেটো বৰ্ণশংকৰ প্ৰজাতি আমাৰ যে যিবোৰ নয়নতৰা বহুত কেটা কালাৰ দেখিছো হয় ইয়াত নয়নতৰাৰ কেবাটাও কালাৰ আছে এটো নয়নতৰাৰ হাইব্ৰিড প্ৰজাতি হয় এইবিলাক এটা মানে প্ৰস্তুত কৰা হৈছে আমি নিজেই কৰিছো ঘৰতে প্ৰস্তুত কৰা হৈছে আমি বীজৰ পৰা কৰিছো তাৰ পিছতে এটো সান ইম্পেশিয়েন্স বুলি কয় সান ইম্পেশিয়েন্স এটো বাণিজ্যিকৰণ কৰিছে ইয়াৰ বেলেগ প্ৰজাতি বা হাইব্ৰিডাইজেশন কৰি কিন্তু এটো আপোনালোকে জানে নে এটো যে আমাৰ যেটো কোৰিয়া বিজল বা দেম দেউকা বুলি কয় এটো দেম দেউকাৰ জাতি ভাই তা মানে তাৰ পৰিয়ালৰে আমাৰ হেই সেসুকৰ দেম দেউকা বুলি মানুহক গালি নাপাৰে জানে সেই দেম দেউকাৰ এটো এটা প্ৰজাতি সান ইম্পেশিয়েন্স এটো মানুহে সজাবলৈ ব্যৱহাৰ কৰে তাৰপিছত এইবোৰ কিছুমান সাকুলেন্স হয় এটো জেট প্লান্ট বুলি কয় এইবোৰ আমি বেবি নিজেই কৰিছো নিজে কৰিছে হয় এইবোৰ জেট প্লান্ট গতিকে খুব ধুনিয়াকে আটাইখিনি বস্তু ৰাখিছে হয় আৰু ইফালেও আছে এইখিনি জবা ফুল আছে এইখিনি আপোনাৰ ঋতুকালীন ফুলৰ উপৰি আমাৰ দুই এটা যিখিনি আমাৰ ইয়াত 12 মাহে ফুলা ফুলো আছে এটো এটা জবাৰ প্ৰজাতি হয় হিবিস্কাস বুলি কয় গতিকে এইটো আমি ইয়াত ৰাখিছো ইয়াৰ পৰাও তেনেকে ঠিক তেনেকৈ আপুনি এটাৰ পৰা কেবাটাও পুলি প্ৰস্তুত কৰি লব পাৰিব আৰু হিনতে আমি আৰু এটা বস্তু শিকিম যে এই হেৰি বিলাকত ফুল বিলাকত কেনেকে ফাংগিসাইডটো কেনেকে দিয়ে কেনেকে মিক্স কৰি পেলে দিয়ে আৰু এটো এনপিকে এটো এটা মাইক্ৰোনিউট্ৰিয়েন্টস আৰু এটো কেনেকে ইয়াৰ ব্যৱহাৰ কেনেকুৱা আৰু কেনেকে কৰে এখিনি অকনমান চাবলৈ চেষ্টা কৰিম আমি এটো এটা ভেকুৰনাশক সাফ এটো সকলোৱে চিনি পায় যি সকলে গাৰ্ডেনিং কৰে শাক পাচলি পৰা আৰম্ভ কৰি যিকোনো গাৰ্ডেনিংত সাফটো লাগেই এটো বিশেষকৈ পুলি অৱস্থাত আমি এটো স্প্ৰে কৰিব লাগে সাধাৰণতে বৰষুণ দি যোৱাৰ পিছত ৰ'দ পোৱাৰ পিছত গছবোৰত জলীয় বাষ্পৰ কাৰণে অত্যাধিক জলীয় বাষ্পৰ কাৰণে ভেকুৰবোৰে আক্ৰমণ কৰে যে গুৰি গেলা বুলি যেটো আমি সাধাৰণতে কওঁ ৰটিং বা উইল্টিং তেনেকুৱা ধৰণৰ কিছুমান বেমাৰ এটা মানে এই পুলিবোৰক আক্ৰমণ কৰে তেতিয়া আমি এনেদৰে এই ভেকুৰনাশকটো আৰু অকমান তাত পুষ্টি দিবৰ কাৰণে এনপিকে নাইট্ৰজেন ফসফৰাছ আৰু পটাছিয়াম এটো এটা দ্ৰবীভূত সাৰ হয় সলিবল ফাৰ্টিলাইজাৰ বজাৰত পোৱা যায় এটো 19:19:19 এটা আছে 20:20:20 আপুনি যিকোনো এটা দিব পাৰে ইয়াৰে খুব কম পৰিমাণে এনেকৈ দি ভেকুৰনাশকৰ লগত আমি এটো স্প্ৰে কৰিব লাগে পুলিবাৰী অৱস্থাত থাকোতে আমি স্প্ৰে কৰিব লাগে ভালকে মিহলি যাবলৈ দিব লাগে তাৰ পিছত আমি এই যেনেকে ইয়াত আপোনালোকে দেখিছে মোৰ ইয়াত পেটুনিয়াৰ পুলি দি থোৱা আছে এইটো এতিয়া সিড ট্ৰেট আছে মেনেকে এই ভেকুৰনাশকৰ সৈতে আমি ইয়াত মাইক্ৰোনিউট্ৰিয়েন্ট দি দিলে এইখিনিত গুৰি গেলা হোৱাৰ সম্ভাৱনাটো নাথাকে এটো এটা পলি হাউস হয় আমি পলি হাউসৰ ইয়াত বিভিন্ন ধৰণৰ ফুলৰ পুলিবোৰ ৰাখিছো আসলতে পলি হাউসত ৰাখিবলৈ ভাল কেলে ইয়াত বৰষুণ নপৰে সাধাৰণতে আৰু বৰষুণ নপৰিলে কি হয় বহু ধৰণৰ ৰোগ তা মানে প্ৰাকৃতিকভাৱে নিৰাময় হয় আমি যদি বৰষুণৰ সংস্পৰ্শত ৰাখো তেতিয়া হলে তাত জলীয় বাষ্প বেছি হোৱাৰ কাৰণে ভেকুৰৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ অনুজীৱই গছবিলাকক আক্ৰমণ কৰিবলৈ সুবিধা পায় পলি হাউসত থাকিলে যেহেতু পানী বৰ বেছিকৈ নাপায় গতিকে আমি প্ৰাকৃতিকভাৱে কিছুমান ৰোগৰ পৰা নিৰাময় কৰি ৰাখিব পাৰো আমাৰ পুলিবোৰ এনেকৈ ট্ৰেট আহে আসলতে আমি নিজেও কেতিয়াবা এই ট্ৰেট কৰি লওঁ তাৰ পৰা আমি এই পুলিবোৰ এনেকুৱা ট্ৰেৰ পৰা আমি এনেকে গ্ৰো বেগ বিলাকত আমি দি দিওঁ ইয়াত গছৰ কাৰণে যিবোৰ প্ৰয়োজনীয় মৌল প্ৰয়োজন নাইট্ৰজেন ফসফৰাছ পটাছিয়ামৰ পৰা আৰম্ভ কৰি কিছুমান মাইক্ৰোনিউট্ৰিয়েন্টস মলিবডিনাম জিংক সেইবিলাকৰ প্ৰয়োজন হয় সেইখিনি আমি দি গ্ৰো বেগত আমি এই পুলিখিনি ৰাখো আৰু এই পুলিখিনি যেতিয়া অকমান ডাঙৰ আকাৰ হৈ যায় তেতিয়া আমি সেইখিনি মানুহলে উলিয়াই দিওঁ আৰু এতিয়া এই পুলিটো আমি এই অৱস্থাত ৰাখিছিলো এতিয়া পুলিটো ডাঙৰ হৈ গল গতিকে এই অৱস্থাত আহাৰ লগে লগে আমি এই পুলিটো দিব পাৰিম কাৰণ এইখিনিয়ে এতিয়া কলি মেলিছে আপোনালোকে দেখিছে কলি মেলি আহিছে এইটো পেটুনিয়াৰ পুলি হয় পেটুনিয়াটো ঋতুকালীন ফুলবোৰৰ ভিতৰত এতিয়া খুব জনপ্ৰিয় আৰু খুব এটা মানুহে বিচাৰে তাৰ মানে বিচাৰে খুব ভাল ফুল হয় আৰু এইখিনি দেখিছে মামস কিছুমান ফুলি আছে গতিকে ইয়াত আমি পেটুনিয়াৰ পুলিবোৰ এনেকে থৈছো আমি এইবোৰ পলিপেকৰলৈ নিছো আৰু এইবোৰ ৰাবাৰটো অকনমান দেখুৱাই দিয়া হয় এইটো এটা ফাইকাছৰ প্ৰজাতি হয় ফাইকাছলৈকে মানুহে ধৰক যিবোৰ ধাবা আছে বা যিবোৰ ৰেষ্টুৰা আছে সেইবিলাক সজাবলৈ ব্যৱহাৰ কৰে এটো এটা বৰগছৰে এটা মানে জাতি ভাই বৰগছৰে প্ৰজাতি এইবিলাকৰ পৰা আমি ডাঙৰবোৰৰ পৰা সৰু সৰু পুলিবোৰ প্ৰস্তুত কৰিছো এই কেনে ধৰণে কাটিং কৰিব লাগে সেইবিলাক আমি দেখুৱাম ইয়াত আমি এনেকে এই
সৰু সৰুকে ডাঙৰবোৰৰ পৰা কাটি উলিওৱা হৈছে এইটো এইখিনি আপুনি দেখিছে এইখিনি আমি সেই ডাঙৰবোৰৰ পৰা সৰু সৰু পুলিবোৰ প্ৰস্তুত কৰিছো ঘৰতে প্ৰস্তুত কৰা হৈছে হয় এইখিনি ঘৰতে প্ৰস্তুত কৰা হৈছে খুবেই সুন্দৰ আৰু এইখিনি নাৰ্জী যিহেতু দেখাইছো ইয়াত বিভিন্ন ৰঙী নাৰ্জী আছে হালধীয়াৰ পৰা আৰম্ভ কৰি সুমথিৰা বৰণৰ কিছুমান ৰঙচুৱা নাৰ্জীও ইয়াত আছে গতিকে ইয়াত আমাৰ এইখিনি আছে তাৰ পাছতে এইখিনি এইটো এটা ফাইকাছৰে প্ৰজাতি এইটো ন আলংকাৰিক ফাইকাছ অৰ্নামেণ্টেল ফাইকাছ বুলি কয় মানুহে নিজৰ গৃহসজ্জাত ব্যৱহাৰ কৰে এইফালে দুই এটা গছ আছে যিবোৰ আমাৰ সাধাৰণতে আমাৰ ঘৰবোৰত মানুহে ৰুৱে এইটো হৈছে চিংগনিয়াম এই চিংগনিয়ামৰ পুলিটো আমি নিজে কৰা এইটো আন এটা চিংগনিয়ামৰ পুলি আৰু এইবিলাক হৈছে পিচ লিলিৰ পুলি আমাৰ যিটো সাধাৰণতে পিচ লিলি পায় এইবিলাক আমি ঘৰতে কৰা পুলি এই পুলিটো এতিয়া চাহ ভাল পায় গতিকে কোনটো পুলি ক'ত ৰাখিব লাগিব সেইখিনিও আমি তাৰমানে জানিব লাগিব কিছুমান পুলিয়ে চাহ ভাল পায় কিছুমান পুলিয়ে চাহ ভাল নাপায় গতিকে সেইখিনি আমি সেইমতে থৈছো এইবিলাক স্নেক প্লান্ট সেন্সিভেৰিয়া বুলি কয় এইবিলাক ইনডোৰ প্লান্ট হয় আভ্যন্তৰীণ গৃহসজ্জাত ব্যৱহাৰ কৰে গতিকে সেই এনেকুৱা ধৰণৰ আমাৰ সাধাৰণ পুলিবোৰ বৰ্তমান উপলব্ধ হৈ আছে আৰু এফালে যদি আহো আমি এফালেও যথেষ্ট ফুলৰ পুলি আৰু বিভিন্ন উদ্ভিদৰ পুলি আছে এইখিনি অকণমান দেখুৱাইছিলো প্ৰথমতে দেখুৱাও ইয়াতে বহু কেইজোপা অৰ্কিড আছে ইয়াতে অৰ্কিড বুলি ক'লে এফালে সুমিতৰ ঘৰত বহুখিনি অৰ্কিড আছে এনেকুৱা অৰ্কিড নাই যে যিখিনিয়ে মানে ধৰক প্ৰাকৃতিক ঠাইত যিখিনি সুৰক্ষিত সেইখিনি তাতে আছে বা এইখিনি যিখিনি ক'ৰবাত পৰি ভাঙি গৈছে কিবা হৈছে সেইখিনি অৰ্কিড কিছুমান সুমিতে আনি খুব ধুনীয়াকৈ ইয়াতে সংৰক্ষণ কৰিছে আৰু সেইটো ঠাইতো খুব ধুনীয়াকৈ অৰ্কিড বহুখিনি আছে মানে প্ৰতিজোপা তামোল গছতে লগতে এইফালে যদি আহোঁ আমি যথেষ্টখিনি দেখিছো সুমিত এফালেও হয় এইখিনি আচলতে এইটো জেড প্লান্ট বুলি কয় জেড প্লান্ট কিছুমানে জিজি প্লান্ট বুলিও কয় জিজি প্লান্ট আচলতে এইটো জেড প্লান্ট উচ্চাৰণটো বেলেগ বেলেগ হ'ব পাৰে এইবোৰ ৰাখিছো এইবোৰো সেই আভ্যন্তৰীণ গৃহসজ্জাত ব্যৱহাৰ কৰে এইবোৰ ছেড লাভিং প্লান্ট তাৰমানে চাহ ভাল পায় এইটো যে আপোনালোকক দেখুৱাইছিলো জেড প্লান্টৰ প্ৰজাতি এইটো ডাঙৰ প্লান্ট আৰু সেইটো সৰু প্লান্ট আমি ইয়াৰ পৰা সৰুটো কৰিছো এইটো যথেষ্ট মূল্য লয় কিন্তু দেই হয় যথেষ্ট এইবিলাক অকমান দাম পৰে আমাৰ ইয়াত বাৰু বৰ বেছিকৈ আমি লোৱা নাই কিন্তু নাৰ্চাৰীত বহুত দাম লয় যিহেতু এই উদ্ভিদজোপাৰ খুব বেছি পৰিমাণে যত্ন ল'ব লাগে এইবিলাক গছ ইমানেই সেনচিটিভ মাত্ৰাধিক যদি পানী পৰে বা মাত্ৰাধিক যদি ৰ'দ পৰে নষ্ট হৈ যায় ইয়াক তাৰমানে নিজৰ সেই এমাডিমা কেঁচুৱাটোৰ নিচিনা যত্ন কৰিব লাগে গতিকে থৈছো আৰু এইবিলাক হৈছে এগ্লোনেমা ন হয় এইবিলাক খুব ধুনীয়া গছ এইবিলাক ৰংটোৱে খুব ধুনীয়া লাগে এইবিলাক গ্ৰীণ হাউচ সজাবলে বা নিজৰ ঘৰৰ অতিথি ভিতৰত থাকিব পাৰে বা শুৱনি কোঠা সজাবলে এইবিলাক গছ আমি সাধাৰণতে ব্যৱহাৰ কৰো এইটো কেইবাটাও প্ৰজাতি আছে লিপষ্টিক এগ্লোনেমা বিভিন্ন ধৰণৰ প্ৰজাতি ইয়াত পোৱা যায় এগ্লোনেমাবোৰ আচলতে এই ঘৰ সজাবলৈ ব্যৱহাৰ কৰা আৰু ইয়াৰ সৰু 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 গছো কিছুমান আছে একেবোৰ উদ্ভিদে তাৰমানে ইয়াৰ যিটো আকাৰ ইয়াৰ পাৰ্থক্য আছে তাৰপিছতে এইখিনি ডালিয়াটো আৰু বহুত জনপ্ৰিয় ফুল ডালিয়াটো মানুহে এই সময়ত নিজৰ বাগিচা সজাবলৈ ব্যৱহাৰ কৰে এইখিনি আমি কাটিঙৰ পৰা ডালিয়াৰ পুলি প্ৰস্তুত কৰিছো এইটো বিভিন্ন জাতৰ ডালিয়া আছে কিছুমান ডাঙৰ কিছুমান সৰু গতিকে এইখিনি আমি প্ৰস্তুত কৰিছো ইয়াত তাৰপিছতে ডালিয়া পুলিৰ বাহিৰে ইয়াত আমাৰ আছে এইটো বেবী চানৰোজ বুলি কয় হয় এইখিনি আমি নতুনকৈ প্ৰস্তুত কৰিছো পুলি এইটো ওলমি থাকে বৰ ধুনীয়া আৰু এইটো এটা তাৰমানে এই বাঁহৰ নিচিনা যে দেখিছে এইটো এটা বৰ ধুনীয়া আলংকাৰিক উদ্ভিদ বাঁহ নিচিনা একদম ড্ৰেচিনা বুলি কয় ইয়াৰ বৈজ্ঞানিক নামটো ড্ৰেচিনা মিল্কি হোৱাইট এই গাখীৰৰ নিচিনা মাজে মাজে বগা এইটো তাৰমানে সেই মানুহে একেই আলংকাৰিক গৃহ উদ্ভিদ আৰু গতিকে এইখিনি আমাৰ লগত সাধাৰণতে আছে আৰু কপৌবোৰ আছে বাৰু এইফালেও যথেষ্টখিনি আছে আৰু দুই এটা আমি টেকনিকেল কথা শিকিবলৈ চেষ্টা কৰিম পুলি হেৰিৰ পৰা মানে কেনেকে আমি হেৰিটো কৰে সেইখিনি অকণমান আমি চাবলৈ চেষ্টা কৰিম নিশ্চয় এতিয়া আমি সাধাৰণতে যেতিয়া পুলি প্ৰস্তুত কৰো পুলিবোৰ গ্ৰীণ হাউচৰ ভিতৰত প্ৰস্তুত কৰিব লাগে চিড বেডত পুলি বাৰীত কৰাৰ পিছত আমি সেই পুলিখিনি যেতিয়া গ্ৰ' বেগত দিব লগা হয় এইটো এটা গ্ৰ' বেগ প্লাষ্টিকৰ পি বুলি কয় পলি বেগ ইয়াত যেতিয়া দিবলৈ আমি সাধাৰণতে পলসুৱা মাটি নিৰ্বাচন কৰিব লাগে এতিয়া মানুহে সুধিব পাৰে যে পলসুৱা মাটি কিয় নিৰ্বাচন কৰিব লাগে পলসুৱা মাটিৰ তাৰমানে বৰ বিশেষকৈ পানী ধৰি থকাৰ কেপাচিটিটো নাই ইয়াৰ ৱাটাৰ ৰিটেনশ্যন কেপাচিটিটো কম জলধাৰণ ক্ষমতা ই পানীখিনি এৰি দিয়ে তাৰমানে আৰু এই পুলি অৱস্থাত যেতিয়া এটা আবদ্ধ পলিথিনত যেতিয়া সেই মাটিখিনি থাকে ই যদি আট মাৰি থাকে তাৰ শিপাৰ বৃদ্ধি বিকাশত মানে ই বাধা দিব গতিকে আমি আলতীয়া মাটি বা আমাৰ যিবোৰ পথাৰৰ মাটি আমি সাধাৰণতে দিব নালাগে আমি এই পলসুৱা মাটি ইয়াত দিব লাগে আৰু বালিচহীয়া মাটি এই পলসুৱা মাটিৰ লগত আমি কেঁচুসাৰ কিছু পৰিমাণে কেঁচুসাৰ আমি ইয়াত মিক্স কৰি লওঁ আৰু এইখিনিৰ লগতে আমি ট্ৰাইকোডাৰ্মা নামৰ এবিধ জৈৱিক ভেঁকুৰনাশক পায় আমি সেইখিনি মিহলাই লৈছো কি কৈছে ট্ৰাইকোডাৰ্মা বুলি এবিধ জৈৱিক ভেঁকুৰনাশক পোৱা যায় মই আপোনালোকক দেখুৱাম মোৰ ইয়াত তাৰ পেকেট আছে সেই ট্ৰাইকোডাৰ্মাৰ যিটো জৈৱিক ভেঁকুৰনাশক মাটিত থকা বহুখিনি ভেঁকুৰি মাৰি পেলাই যাৰ কাৰণে সেই পুলিৰ গুৰি গেলা বা এইবিলাক বেমাৰবোৰ সাধাৰণতে নহয় ইয়াত মই এতিয়া সেই কেঁচুসাৰটো ফুটা কৰি ল'ব লাগে পুলিসাৰটো এনেকুৱাই থাকে অহাৰ সময়তে ফুটা থাকে গ্ৰ' বেগটোত আমি
পলসুৱা মাটি তাৰ লগত কেঁচুসাৰ মিহলাই লৈছো বুলি কৈছিলো তাৰপিছত আমি জৈৱিক ভেঁকুৰনাশক এবিধ দিওঁ বুলি কৈছিলো জৈৱিক ভেঁকুৰনাশক এইটো এটা জৈৱিক ভেঁকুৰনাশক এইটো আপোনালোকে ইয়াত লিখাই আছে ট্ৰাইকোডাৰ্মা ভিৰিডি এই ট্ৰাইকোডাৰ্মা ভিৰিডি নামৰ অণুজীৱবিধ থাকে এই অণুজীৱবিধে তাৰমানে আন কেতবোৰ কিছুমান অণুজীৱ থাকে যিবোৰে উদ্ভিদত বিভিন্ন ধৰণৰ তাৰমানে হেৰি কৰে বেমাৰৰ সৃষ্টি কৰে ইয়াত উইল্ড বুলি কৈছে এইবোৰ গুৰি গেলা তাৰপিছত এই নোট বুলি কৈছে নোট মানে কিছুমান নোটৰ নিচিনা এই গাজৰৰ শিপাত হয় বিভিন্ন ধৰণৰ শস্যত এই বিলাহীৰ গা এই ফলটোৰ গাত হয় সেইবোৰ তাৰমানে অণুজীৱ ই ৰখাব পৰা ক্ষমতা আছে এতিয়া আমি যেহেতু শাক পাচলি কৰা নাই ফুল কৰিছো ফুলতো এনেকুৱা কিছুমান বেমাৰ লাগিব পাৰে সেইবিধ বেমাৰ তাৰমানে সয়েল বৰ্ন ডিজিজ মাটিত যিবোৰ বেমাৰ হয় এই ট্ৰাইকোডাৰ্মা ভিৰিডিয়ে এইটো হোৱাত বাধা দিয়ে গতিকে সেইটো দিয়াৰ পিছত আমি এইখনে চিট্ৰেট আমি যিবোৰ বীজ দিওঁ এইটো পিটুনিয়াৰ পুলি মই খুব আলফুলে উঠাই লৈছো কোকোপিটত দিয়া আছে এই কোকোপিটটো আঁতৰাব নালাগে যিহেতু ইয়াতে সি ডাঙৰ হৈছে আমি ধুনীয়াকৈ ইয়াত এনেকৈ ফুটা কৰি এইটো ভৰাই দিব লাগে ভৰাই দিয়াৰ পিছত এই বুঢ়া আঙুলিয়ে কেতিয়াও হেঁচিব নালাগে বুঢ়া আঙুলিয়ে হেঁচিলে ইয়াৰ এই শিপাবোৰে দুখ পাব পাৰে কাৰণ গুৰিত মানে আমি টাইটকে হেঁচিলো যে সেইটো কৰিব নালাগে নাপায় এনেকে লাগিলে জোকাৰি দিব লাগে তাৰপিছত লাহেকৈ আমি হি প্ৰস্তুত কৰি ৰখা যিবোৰ ইয়াত হেৰি আছে এনেকৈ দি দিব লাগে এইবোৰ যিবোৰ আমি ইয়াত হেৰি দি থৈছিলো আপোনাৰ এই সাফৰ সৈতে দি থৈছিলো এনপিকে এইটো দি দিব লাগে 19 অনুপাতৰ এনপিকে হল নাইট্ৰজেন ফসফৰাছ পটাছিয়াম এই তিনিবিধ যদি নহয় গছৰ শ্ৰীবৃদ্ধি নহয় নাইট্ৰজেনে ওখ হোৱাত সহায় কৰিব পটাছিয়ামে তাৰ শিপাত সহায় কৰিব আৰু ফসফৰাছে ইয়াৰ ফ্লাৱাৰিঙত ফুল ফুলাত সহায় কৰিব গতিকে ইয়াৰ প্ৰয়োজনীয় গোটেইখিনি দি দিলো আৰু মাইক্ৰনিউট্ৰিয়েন্টছ যদি প্ৰয়োজন হয় জিংক মলিবডেনাম সেইবিলাকৰ কাৰণে মাইক্ৰনিউট্ৰিয়েন্টছ ইয়াত দিব পাৰো নতুবা ঘৰুৱাভাৱে আমি কিছুমান মাইক্ৰনিউট্ৰিয়েন্টছ দিব পাৰো গতিকে এনেকে আমি এটা পুলি প্ৰস্তুত কৰি ল'ব পাৰো ঠিকই আৰু যদি মই কওঁ এইফালে এটা হেৰি দেখিছো গ্ৰীণ কালাৰ এটা এইটো আচলতে মোৰ এটা সৰু সুৰা কেঁচুসাৰ প্ৰকল্প মোৰ ইয়াত নিজৰে কেঁচুসাৰৰ প্ৰয়োজন হয় এতিয়া আমি সিড ট্ৰেটো আমি কেঁচুসাৰ দিব লগা হৈছে এই গ্ৰো বেগতো দিব লগা হৈছে গতিকে মই ইয়াত নিজে তাৰমানে কেঁচুসাৰ কৰিছো মই আপোনালোকক দেখুৱাইছো বাৰু অকণমান দেখুৱাই দিলে ইয়াত আমাৰ কিছুমান এতিয়া আমি উলিয়াইছো ইয়াৰ পৰা বৰ ধুনীয়াকৈ ইয়া কেঁচুৱে খাই পেলাই সাৰ প্ৰস্তুত কৰিছে তাত আইচেনিয়া ফটিডা নামৰ উন্নত মানৰ আমি কেঁচু ব্যৱহাৰ কৰিছো এই কেঁচুৰ কিছুৱে সেই গোবৰ বা আমি ইয়াত যিবোৰ বস্তু দিছো এই জৈৱিক যিবিলাক আৱৰ্জনা এই জৈৱিক আৱৰ্জনাবোৰ খাই খুব এটা উৎকৃষ্ট সাৰ ইয়াত প্ৰস্তুত কৰে সেইটোকে কেঁচু সাৰ বুলি কয় ইংৰাজীত ভাৰ্মি কম্পোষ্ট বুলি কয় আজিৰ দিনত এই ভাৰ্মি কম্পোষ্টৰ বজাৰ মূল্য বহুত বেছি আৰু ইয়াৰ চাহিদাও বেছি আন এটা বস্তু মই লগতে দেখুৱাই দিব খুজিছো ইয়াতে এইটো হৈছে আপোনাৰ এই ভাৰ্মি ৱাছ এইটো এটা জুলীয়া পদাৰ্থ ভাৰ্মি ৱাছ এইটো কেঁচুৱে খাওঁতে এই বস্তুবোৰ যেতিয়া সি এৰে তাৰ জৈৱ ৰাসায়নিক প্ৰক্ৰিয়াৰে কেঁচুৱে যিবোৰ তাৰমানে ৰাসায়নিক পদাৰ্থ এৰে সেই পদাৰ্থখিনিয়ে তললৈ যেতিয়া নামি আহে নিগৰি আহে তেতিয়া আমি সেইখিনি ধৰি থওঁ এই ভাৰ্মি ৱাছটো এক প্ৰকাৰৰ তাৰমানে গ্ৰোথ হৰমনৰ নিচিনা কাম কৰে এই উদ্ভিদৰ শ্ৰীবৃদ্ধিত সহায় কৰে এটা গ্ৰোথ হৰমনৰ নিচিনা কাম কৰে লগতে আমি ইয়াক জৈৱিক ভেঁকুৰনাশক আৰু জৈৱিক কীটনাশক হিচাপে ব্যৱহাৰ কৰিব পাৰো গতিকে কেইবাটাও কাম কৰে আমি নিজে প্ৰয়োগ কৰি চাইছো কিন্তু 100% সফল হ'ব পাৰি আৰু এটা কথা কওঁ যে মই কেইদিনমান আগতে আহোঁতে কেইগৰাকীমান মহিলাক খুব ধুনীয়াকে এইটো যিটো ভাৰ্মি কম্পোষ্ট প্ৰস্তুতি সম্পৰ্কে খুব ধুনীয়াকে শিকাই আছিলা সেইখিনিও গোটেই বস্তু কিন্তু শিকোৱা হ'ব যিটো তোমাৰ প্ৰকৃতিৰ যিটো ক্লাছ হ'ব তাতে এইটো সোমাই থাকিব চিড বম্বিঙৰ পৰা আৰম্ভ কৰি এই আমাৰ ভাৰ্মি কম্পোষ্টিঙৰ পৰা আৰম্ভ কৰি তাৰপিছতে কম্পোজিট পিটৰ পৰা আৰম্ভ কৰি পুলি প্ৰস্তুত তাৰপিছতে গ্ৰাফটিং লেয়াৰিং কাটিং গোটেইখিনি ইয়াত শিকিব পাৰিব তাৰমানে এটা নাৰ্চাৰী কৰিবলৈ যিখিনি কেতবোৰ ন্যূনতম জ্ঞান লাগে আমাৰ পৰা শিকিব পাৰিব বা খেতিও জৈৱিকে হওক বা আধুনিক খেতিয়ে হওক তাৰ যিখিনি আমি জানো আৰু সেইখিনি আমি দিবলৈ যত্ন আৰু যদি মই আৰু এটা কথা কওঁ সুমিতেতৰ মানে এটা প্ৰকাণ্ড বৃহৎ পুখুৰী আছে যাতে বিভিন্ন ধৰণৰ থলুৱা প্ৰজাতিৰ আছে মাছ পোহে খুব ধুনীয়াকে তাতে নাও চাবলৈ খুব ধুনীয়া ঘূৰিব সুবিধা আমাৰ ইয়াতে আপুনি আপুৰুগীয়া যিখিনি মাছ মৰাৰ সঁজুলি যিবোৰ অসমীয়া মানুহে পূৰ্বৰে পৰা ব্যৱহাৰ কৰি আহিছিল আটাইকেইটা আমাৰ ঘৰতে আছে গতিকে সৰু ল'ৰা-ছোৱালী কেতিয়াবা সেইখিনি চাব পাৰিব আৰু আমাৰ দেউতা এই ক্ষেত্ৰত খুব তেওঁ মানে এজন হেৰি আছিল আৰু হেঁপাহ থকা মানুহ আছিল এই গোটেইখিনি বস্তু আছে সেইখিনি চাব পাৰিব আৰু সেইখিনি চাব পাৰিব লগতে আপোনালোকে বিভিন্ন ধৰণৰ ধানৰ প্ৰজাতিৰ সৈতে চিনাকি হ'ব পাৰিব ভিতৰত ৰাখিছে খুব ধুনীয়াকে এইটো কি প্ৰজাতিৰ ধান এইটো কি আটাই মানে বহুকেইটা প্ৰজাতিৰ ধান ৰাখিছে লগতে মাছ মৰা সঁজুলিবিলাক ৰাখিছে গতিকে আৰু এখন যদি আমি মুঠাৰী সিটো ফালে যাওঁ এটা খুব ধুনীয়া এটা প্ৰাকৃতিক পৰিৱেশ উপভোগ কৰিব পাব গতিকে এই গোটেইখিনি যদি আপোনালোকে উপভোগ কৰিবলৈ ভাবে আৰু এটা কথা এড কৰি দিওঁ যিহেতু আমি এইটো সময় আহিছে যে দেখি বিদেশী
চৰাইবিলাক আমাৰ ইয়াতে আহে আমি ধাদুম পথাৰলৈ যাওঁ বা বিভিন্ন পৰ্যটক আহিব আমি যদি কওঁ বৰ্ষাৰণ্যৰ কথা দিহিং পাটকাই আছে বা ধৰক ডিব্ৰু চৈখোৱা আছে গতিকে এইখিনিত যদি আপোনালোকে ভ্ৰমণ কৰিব বিচাৰে বা আমাৰ তিনিচুকীয়া জিলাৰ বিভিন্ন ঠাই যদি ভ্ৰমণ কৰিব বিচাৰে প্ৰকৃতি সম্বন্ধীয় তথ্য সমৃদ্ধ যদি ভালকে ঘূৰিব বিচাৰে তেতিয়াহ'লে সুমিতৰ সৈতে আপোনালোকে সুমিতৰ সৈতে যোগাযোগ কৰিব সুমিতে খুব ধুনীয়াকৈ আপোনালোক লৈ যাব লগতে এইখিনিও খুব ধুনীয়াকৈ দেখুৱাই দিব আমাৰ কালচাৰখিনিও আপোনালোকে দেখুৱাবলৈ চেষ্টা কৰিব গতিকে আজি এইখিনিকে আমি দেখুৱালো আৰু ভৱিষ্যতৰ দিনত আৰু নতুন নতুন কথা কিছুমান লৈ নতুন নতুন কামখিনিক লৈ আমি দেখুৱাবলৈ চেষ্টা কৰি থাকিম আৰু আপোনালোকৰ সৈতে আপোনালোকে সহযোগ কৰিব গোটেই কামখিনি সুমিত অকণমান ফালে আহিবা এইখনক পুনৰ যদি আমি কওঁ যে বনকুঞ্জ দা লাৰ্ণিং হাবখনত পুনৰবাৰ কৈ দিছো প্ৰকৃতি সম্বন্ধে শিক্ষা ল'ব পাৰিব খুব ধুনীয়াকে আৰু লগতে টিউচনৰ চিষ্টেমো আছে আমাৰ যিটো পৰম্পৰাগত শিক্ষা সেইটো আমি কৰো পৰম্পৰাগত শিক্ষা আগৰ পৰা চলি আহিছে টিউচনৰ ব্যৱস্থা যিবোৰ সাধাৰণতে যিবোৰ বিষয়ে ল'ৰা ছোৱালী টান পায় সেইবোৰ আমি নীতি শিক্ষাৰ পৰা আদি কৰি নীতি শিক্ষা মানে ধৰক আমাৰ যিটো ইতিবাচক শিক্ষা ইতিবাচক ল'ৰা এজনে ডাঙৰ মানুহ এজনক পালে কেনেকে সন্মান কৰিব লাগিব আৰম্ভ কৰি গোটেইখিনি আৰু আমাৰ ইয়াত আৰু এটা বিশেষ কথা আমি বহুতে কিছুমানে নিজৰ প্ৰতিভাৰ অধিকাৰী কিন্তু আমি প্ৰেজেন্ট কৰিব নাজানো আমি বহুতে নাজানো আমি উপস্থাপন কৰিব নাজানো নিজকে উপস্থাপন কৰিব নাজানো বহুত মানুহ পাইছো বহুত কথা জানে বহুত কথা লিখিব জানে কোনোবাই গাব জানে কোনোবাই হেৰি জানে কিন্তু মানুহ এজনৰ আগত বা ৰাইজৰ আগত নিজকে উপস্থাপন কৰিব নাজানে গতিকে সেই আটাইখিনি যদি আপোনালোকে বিচাৰে তেতিয়াহ'লে ইয়াতে আহিব আপোনালোকে খুব ধুনীয়াকে কুঞ্জ দা লাৰ্ণিং হাব খুব ধুনীয়াকে ইয়াত আপোনালোকে শিকিব পাৰিব গোটেই বস্তুখিনি আচলতে শিকিব পাৰিব আৰু আমি সুমিত আমিতো আছোৱে গোটেইখিনিয়ে বিভিন্ন ঠাইবিলাকো আমি ঘূৰাম আপোনালোকে যদি আহিব বিচাৰে লগতে প্ৰকৃতি সম্বন্ধীয় শিক্ষা সুমিত আছেই আৰু সুমিতে এইখিনি কথা আৰু অকণমান কথা সুধিম যিহেতু সুমিতৰ দেউতাক বন বিভাগৰ কৰ্মৰত আছিল এই 29 অক্টোবৰত তেখেতে ইহ সংসাৰৰ পৰা বিদায় লৈছে গতিকে দেউতা মই যথেষ্ট লগ পাইছো মই দুটামান কথা কৈ লওঁ সুমিতৰ দেউতাকক মই যেতিয়া লগ পাইছো খুব মানে এজন মানে ডেকা খুব এটা হেৰি এটা থকা আৰু মই বাহিৰতেতো লগ পায়ে থাকো চিকিৎসালয়ত যেতিয়া লগ পাইছো তেখেতে কাজিৰঙাত থকাৰ কথা কৈছে কাজিৰঙাত কিদৰে চিকাৰীক ধৰি বগৰাই দিয়াৰ কথা কৈছে কিদৰে গড় চিকাৰী মানে কেনেকে জোপে গোটেই ৰাতি যে কেনেকে হেৰি গড় চিকাৰীক ধৰিবলৈ বা কাজিৰঙাত থকা বিভিন্ন ধৰণৰ অভিজ্ঞতাৰ কথা কৈছে বাঘ কোনটো সময়ত ওলায় বা বাঘৰ খোজ দেখিলে কোনফালে আছে মানে আৰু বিভিন্ন জীৱ জন্তুৰ কথাও কৈছে অকণমান দেউতাৰ বিষয়ে যদি ক'বলৈ যাওঁ দেউতাৰ জন্ম হৈছিলে ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াৰ জয়পুৰত তাৰপিছতে যিহেতু আমাৰ আইতা মাজুলীৰ আছিলে গতিকে আমাৰ ককা দেউতা 1.5 বছৰ থকাত ঢুকুৱাত তেওঁলোকে মাজুলীলৈ গুচি যায় আৰু দেউতাই প্ৰাথমিক আৰু হাইস্কুলীয়া শিক্ষা মাজুলীৰ মধুপুৰ হাইস্কুলতে গ্ৰহণ কৰে তাৰপিছতে পুনৰ তেওঁলোকে জীৱন জীৱিকাৰ সন্ধানত আইতাই সেই সময়ৰ বৃহৎ চৈখোৱাৰ পশ্চিম চৈখোৱা অঞ্চললৈ গুচি আহে আৰু তেওঁ আহি আচলতে সেই সময়ত নাৰ্ছিং যিটো নাৰ্ছৰ বিদ্যা তেওঁ কৰিছিলে তেনেকে আমাৰ পৰিয়ালটো ইয়ালৈ গুচি আহে আৰু দেউতাই ডেকা অৱস্থাৰে পৰা ডিব্ৰু চৈখোৱাৰ সৈতে জড়িত হৈ পৰে এজন নাৱৰীয়া হিচাপে তেওঁ প্ৰথমে ইয়াত বিভিন্ন বিষয়া কৰ্মচাৰীসকলক নাৱেৰে ইপাৰ সিপাৰ কৰাত সহায় কৰিছিল আৰু কালক্ৰমত তেওঁ 1992 চনৰ পৰা 2005 চন মানলৈকে অবৈতনিক কৰ্মী হিচাপে তেওঁ ইয়াত কাৰ্যনিৰ্বাহ কৰিছিল আৰু অসমত যেতিয়া বিজ্ঞানসন্মতভাৱে শিশুৰ অধ্যয়ন আৰম্ভ হৈছিল সেইটো চাগে ডক্টৰ আব্দুল ৱাকিদ ছাৰে কৰিছিল আব্দুল ৱাকিদ ছাৰৰ আটাইকেইটা ভ্ৰমণত দেউতাই এজন সহায়ক হিচাপে আছিল আৰু সেই কথা আব্দুল ৱাকিদে শিশুৰ সন্ধানত লইতে দি কিতাপখনৰ 4ৰ্থ অধ্যায়ত খুব ধুনীয়াকৈ লিখিছে আৰু কাজিৰঙা যেতিয়া অসম চৰকাৰে তেওঁক 2006 চনত চাকৰি নিয়মীয়া কৰি দিয়ে তাৰপিছত তেওঁ কাজিৰঙাৰ যিবোৰ দুৰ্গম বন শিবিৰ সেইবিলাকত আছিল এগৰাকী সমুখ শাৰীৰ বন কৰ্মী হিচাপে তাৰপিছতে কিছুমান ঘৰুৱা অসুবিধাৰ কাৰণে আমি তেতিয়া সৰু হৈ আছিলো আইতাৰো বেমাৰ আছিলে তেওঁ ইয়ালৈ গুচি আহে আৰু ডিব্ৰু চৈখোৱাতে কৰ্মৰত অৱস্থাত এই যোৱা মাহৰ 29 তাৰিখে তেওঁ অকালতে এই লীলা সম্বৰণ কৰিব লগা হয় গতিকে দেউতাৰ বিষয়ে এজন পুত্ৰ হিচাপে এইখিনি কম আৰু বাকীখিনি গুণ ৰাইজে জানে ঠিকেই মই যদি কওঁ দেউতাৰ আমি এনেকুৱা কিছুমান আপুৰুগীয়া ফটো দেখিছো দেউতাই তোলা কি ফটো আছিলে তাতে দেউতাই যিটো হক বেজাৰ বুলি কয় বেজাৰ আছিল ন গেৰেলা আৰু এনেই আমি সাধাৰণতে হাগা গেন্দেৰা বুলি কওঁ সেইটোৰ ফটো সাধাৰণতে মানুহে খুব স্পষ্টভাৱে নাপায় দেউতাই খুব বিৰল কিছুমান ফটো শ্বুট কৰিছিল এইটো কাজিৰঙাত থকা তেতিয়াতেই তাৰমানে সেই সময়ৰ ৰিল কেমেৰা কোডাকৰ কেমেৰাৰে আৰু কিছুমান বিৰল ফটো অজগৰে হৰিণা চিকাৰ কৰি থকা অৱস্থাত আছে গতিকে সেই আৰু নৌকা চালনত তেওঁ যে পাকৈত আছিল সেই কথা অসম বন বিভাগৰ
শীৰ্ষস্থানীয় আটাইবোৰ বন বিষয়ে জানিছিল আৰু কাজিৰঙাত থাকোঁতেও তেওঁ স্পীড বোট চলোৱাত এটা নাম আছিল তাৰ যিহেতু ইয়াত তেওঁ হাত নাও চলাইছিল তাত গৈ স্পীড নাও চলোৱাটো তেওঁ বুৎপত্তি অৰ্জন কৰিছিল বিশেষকৈ বানপানীৰ সময়ত দেউতাহঁতৰ নিচিনা বন সুৰক্ষা কৰ্মী খুব দৰকাৰ ঠিকে আটাইখিনি কথা কৈছে আৰু বহুত কিছুমান বাকি আছে যিখিনি মই আপোনালোকক পাছলৈ ক'বলৈ চেষ্টা কৰিম তেখেতে খুব ধুনীয়াকে মানে তেখেতৰ আশীৰ্বাদ সদায় থাকিব তেখেত যতে আছে তাৰ পৰা সদায় চাই থাকিব গতিকে আজিৰ ভিডিঅ'টো আমি ইমানখিনিতে সামৰণি মাৰিছো আৰু লগতে এদিন আপোনালোকক সুমিতহঁতৰ পুখুৰীটোৰ গোটেই দৃশ্যটো আমি দেখুৱাব চেষ্টা কৰিম লগতে তাত কিদৰে বহাৰ সুবিধা আছে নাও চাও চলাৰ সুবিধা আছে সেইবোৰ চাব পাৰিব বৰশী বাব পাৰিব গোটেই মানে এটা প্ৰাকৃতিক সম্পূৰ্ণ খুব ধুনীয়া এটা পৰিৱেশ আপোনালোকে গোটেইখিনি ইয়াতে ল'ব পাৰিব আচলতে গতিকে আজিৰ ভিডিঅ'টোৰ বাবে সুমিতে সময় দিয়াৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো আপোনালোককো ধন্যবাদ ইমান ব্যস্ততাৰ মাজতো নাই আমাৰ এই সৰু উদ্যোগলৈ আহিছে বহুত ধন্যবাদ নাই আমি সদায়তো লগতে থাকোৱে আৰু এতিয়া যেহেতু টুৰিষ্টৰ সিজন বিলাক আহিছে আৰু বিভিন্ন ধৰণৰ পৰিভ্ৰমী চৰাইবিলাক আহিছে আচলতে পৰ্যটকে খবৰ কৰিছো আমি বিভিন্ন ঠাইবিলাক ভ্ৰমণ কৰিম লগতে আমি মাগুৰী বিললৈ যাবলৈ চেষ্টা কৰিম হয় নিশ্চয় গতিকে সেইখিনিকে দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক গতিকে সুমিত আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো বহুত বহুত ধন্যবাদ হয় আৰু ঠিকনাটো এবাৰ সুমিতে কৈ দিয়া হয় আমাৰ তিনিচুকীয়া জিলাৰ চৈখোৱাৰ নৱৰমুৰা গাঁও আপোনালোকে আহিবলৈ হ'লে ঢলা বজাৰৰ পৰা পশ্চিমেদি সোমাই আহিব লাগিব চৈখোৱা হাই ছেকেণ্ডেৰী কাষেৰে যিটো বাট আহিছে সেইটো আহি নৱৰমুৰা গাঁৱত এই বন বিভাগৰ কাৰ্যালয়ৰটো ওচৰতে আমাৰ নাৰ্চাৰীখন আছে আমাৰ নাম ক'লে ৰাইজে দেখুৱাই দিব সুমিত দাস বুলি ক'লে আৰু লগতে গুগলৰটো লোকেশ্যনটো দিয়া আছে আমাৰ হয় লাৰ্নিং হাব বুলি দিয়া আছে লাৰ্নিং হাব বুলি নেচাৰ দা লাৰ্নিং হাব বুলি আছে তাত চাব পাৰিব নেচাৰ দা লাৰ্নিং হাব বুলি আছে গতিকে গম পাইছে আপোনালোকে ঠিকনাটো হৈছে তিনিচুকীয়া জিলাৰ আপুনি যদি 37 নং ৰাষ্ট্ৰীয় ঘাইপথ মানে এতিয়া 115 নং হ'ল এই পথেদি যদি আহে ঢলা বজাৰলৈকে আহিব লাগিব ঢলা বজাৰৰ পৰা পশ্চিম চৈখোৱালৈ আহিব লাগিব চৈখোৱা হাই ছেকেণ্ডেৰী স্কুলৰ কাষেৰে আপোনালোকে যিটো নৱমুৰা গাঁও তাতে যিটো বন বিভাগৰ কাৰ্যালয় আছে সেই কাৰ্যালয়ৰ কাষতে ঘৰ কাৰ্যালয়টো পাৰ হৈ আহি আৰু অকমান ওচৰত আহি ইয়াতে পাব আৰু গতিকে ঠিকনাটো হৈছে এইটোৱে আৰু ভিডিঅ'টো যিসকলে ফেচবুকত চাই আছে সেইসকলে ফলো কৰিবলৈ অনুৰোধ জনাইছো আৰু শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনাইছো আৰু নতুন নতুন এনে ধৰণৰ ভিডিঅ' পাই থাকিব এতিয়া আৰু ইউটিউবত চাই থকা সকলক সকলোকে ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনাইছো ধন্যবাদ জয় অসম